মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক ইংৰাজী গ্ৰামাৰত থকা নাউন বিষয়টো পঢ়াবলৈ গৈ আছো, শিকাবলৈ গৈ আছো। নাউন অসমীয়াত কয় বিশেষ্য পদ। তো এই ভিডিঅ'টোৰ পৰা আমি শিকিম নাউন কাক বোলে, নাউন কেই প্ৰকাৰ আৰু কি এই গোটেইখিনি সম্পূৰ্ণ আমি জানিম নাউনৰ ওপৰত এই ভিডিঅ'টোৰ জৰিয়তে। তো প্ৰথমতে চোৱা নাউন কাক বোলে। তো এইটো জানি লওঁ, কোনো প্ৰাণী, ঠাই বা বস্তুৰ নাম বুজোৱা শব্দবোৰক নাউন বোলে। মানে যিকোনো প্ৰাণী হ'ব পাৰে, ঠাই হ'ব পাৰে বা বস্তুৰ নাম হ'ব পাৰে, আৰু যিবোৰ বুজায়, যি শব্দবোৰে এইসমূহ বুজায়, প্ৰাণীৰ নাম বা বস্তুৰ নাম বা ঠাইৰ নাম, সেইবোৰকে নাউন বোলে। তো যেনে এক্সাম্পল আছে, যেনেকে ৰাম, ৰহিম, এইসমূহ মানুহৰ নাম, প্ৰাণীৰ নাম, নগাঁও, টেবুল এটচেট্ৰা। তো এইসমূহ হ'ল নাউন। তো এতিয়া আমি জানিম নাউন কেই প্ৰকাৰ আৰু কি। চোৱা, নাউন প্ৰধানকৈ দুই প্ৰকাৰ। কি? যেনে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। তো এইবাৰ আমি জানিম কাউণ্টেবল নাউনৰ ভাগসমূহ কি। কাউণ্টেবল নাউনৰ আকৌ ভাগ আছে। তো সেইসমূহ কি। এক নম্বৰত আছে প্ৰপাৰ নাউন। এইটো কাউণ্টেবল নাউনৰ ভিতৰতে পৰে, মানে কাউণ্টেবল নাউনৰ ভাগ হয় এইটো প্ৰপাৰ নাউন। আকৌ প্ৰপাৰ নাউন কি হয় সেইটোও জানি লওঁ। যিয়ে কোনো বিশেষ মানুহৰ, ঠাইৰ বা বস্তুৰ নাম বুজায়, তাকেই প্ৰপাৰ নাউন বুলি কোৱা হয়। এক্সাম্পল আছে, যেনে বিজয়, মুম্বাই, গীতা এটচেট্ৰা। আকৌ কাউণ্টেবল নাউনৰ আৰু এটা ভাগ আছে কমন নাউন, যিটো ২ নম্বৰত আছে, যিয়ে সম্পূৰ্ণ শ্ৰেণী বা জাতিটোক বুজায়। যি শব্দবোৰে সম্পূৰ্ণ শ্ৰেণী বা জাতিটোক বুজায়, যেনে বয় বুলি ক'লে ল'ৰা জাতিটোক বুজালে, গাৰ্ল ছোৱালী জাতিটোক বুজালে, কাণ্ট্ৰি পুৰা দেশকে বুজালে, বুক সম্পূৰ্ণ বুকক লৈ কৈছে, বুকক বুজালে। তো আৰু এটা আছে কাউণ্টেবল নাউনৰ আৰু এটা ভাগ আছে কালেক্টিভ নাউন। কালেক্টিভ নাউন কি সেইটো আমি জানি লওঁ। যিয়ে কোনো এটা দল বা গ্ৰুপক বুজায়। কোনো এটা দলক বা গ্ৰুপক বুজালে সেইটো কালেক্টিভ নাউন বুলি কয়। এক্সাম্পল আছে, যেনে এ টিম অফ প্লেয়াৰ, এটা খেলুৱৈৰ দল হয়। এ ক্লাছ অফ ষ্টুডেণ্ট, এটা ক্লাছৰ ষ্টুডেণ্ট, মানে ক্লাছত যিমানকেইটা আছে গোটেইকেইটাক বুজাইছে। এন আৰ্মি অফ চলজাৰ্ছ, এটা আৰ্মিৰ চলজাৰৰ সৈন্যৰ এটা আৰ্মিৰ দলক বুজাইছে, এটচেট্ৰা। ঠিক আছে, এতিয়া আমি জানিম আনকাউণ্টেবল নাউনৰ ওপৰত। আনকাউণ্টেবল নাউনৰ আকৌ ভাগসমূহ কি হয়। আনকাউণ্টেবল নাউনৰ প্ৰথমতে এটা ভাগ আছে মেটেৰিয়েল নাউন। তো মেটেৰিয়েল নাউন কি হয় সেইটো আমি জানি লওঁ। আমি দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহ মেটেৰিয়েল নাউন বোলে। যেনে চিলভাৰ, গোল্ড, উড এটচেট্ৰা। মেটেৰিয়েল নাউন এনেকুৱা হয় যিটো বস্তুৰ পৰা আমি আৰু এটা বস্তু নিৰ্মাণ কৰিব পাৰোঁ। যেনেকে চিলভাৰ দি আমি গহনা পাতি নিৰ্মাণ কৰিব পাৰোঁ। গোল্ড দি আমি গহনা পাতি নিৰ্মাণ কৰিব পাৰোঁ। আৰু উডৰ পৰা আমি কাঠৰ পৰা বহুতো সামগ্ৰী বনাব পাৰোঁ, যেনেকে চেয়াৰ, টেবুল, বহুত কিবা বনাব পাৰোঁ। তাৰপিছত আৰু এটা আছে আনকাউণ্টেবল নাউনৰ আৰু এটা ভাগ আছে, সেইটো হ'ল এবষ্ট্ৰেক্ট নাউন। যিসমূহ আমি স্পৰ্শ কৰিব নোৱাৰোঁ বা দেখিব নোৱাৰোঁ, তেনে শব্দবোৰক এবষ্ট্ৰেক্ট নাউন বোলে। এক্সাম্পল আছে, যেনে কাইণ্ডনেছ, যিটো দয়া হয়, দয়া বুলি কয় অসমীয়াত। এইটো আমি দেখিব নোৱাৰোঁ, স্পৰ্শ কৰিব নোৱাৰোঁ। চাইল্ডহুড হ'ল বাল্যকাল, যিটো আমি দেখিব নোৱাৰোঁ, চাব নোৱাৰোঁ, অনুভৱ কৰিব পাৰোঁ কিন্তু। হাংগাৰ, ভোক, এইটো আমি চাব নোৱাৰোঁ, স্পৰ্শ কৰিব নোৱাৰোঁ। লাভ এটচেট্ৰা।